জুবিনক তেতিয়া বিষপান কৰোৱা হৈছিল নেকি? নীলা হৈ পৰিছিল জুবিনৰ সৰ্বশৰীৰ। নীলা কেতিয়া হয়? নাক আৰু মুখেৰে বগা পানী ওলাইছিল জুবিন গাৰ্গৰ। বমি কৰি কৰি ঢলি পৰিছিল জুবিন গাৰ্গ। চটফটাই আছিল জুবিন। আৰু তাৰ পিছতে গাৰ নোম শিয়ৰি উঠা শিহৰণকাৰী বৰ্ণনা। আপোনাৰ বুকু কঁপি উঠিব জুবিন গাৰ্গৰ মৃত্যুৰ বৰ্ণনা শুনিলে। নীলা হৈ পৰিছিল জুবিন গাৰ্গৰ ওঠ, জুবিন গাৰ্গৰ আঙুলি, সৰ্বশৰীৰ। চটফটাই বমি কৰিছিল জুবিন গাৰ্গে। নাক আৰু মুখেৰে ওলাইছিল কেৱল বগা বগা পানী। ফেনৰ সৈতে ওলাইছিল বগা পানী। জুবিনক এয়া বিষপান কৰোৱাইছিল নেকি কোনোবাই? খোৱা খাদ্যৰ সৈতে বিষ মিহলাই মৰাৰ প্লেন কৰিছিল নেকি কোনোবাই? জুবিনক সেই সময়ত জোৰ জবৰদস্তি কৰি সাগৰৰ পানীত নমোৱা হৈছিল। সাগৰলৈ লৈ যোৱাৰ উদ্যোগ লৈছিল ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সৈতে জড়িত কেইবাগৰাকীও বিষয়ববীয়াই। পোহৰলৈ আহিছে ইটোৰ পিছত সিটো বিস্ফোৰক ভিডিঅ'। সোমবাৰে এটা ৰাজহুৱা ভিডিঅ'ই উন্মোচন কৰিছিলে কিদৰে মৃত্যুৰ সৰদুৱাৰত পৰিণত হৈছিলে সেই সাগৰ। নিশা সুৰাৰ পাৰ্টি কৰোৱাই পুৱাই জুবিন গাৰ্গক সাগৰলৈ লৈ গৈছিল সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী। পানীলৈ ভয় কৰা জুবিনক খাৰী গাৰে পানীত নামিবলৈ পৰিচিত কৰোৱা হৈছিল। পানীত নমাৰ পূৰ্বে বিয়েৰ আৰু গাহৰি মাংসও খোৱা হৈছিলে। পানীত নামিবলৈ মন নকৰা, মানসিকভাৱে প্ৰস্তুত থকা জুবিন গাৰ্গক পানীত নামিবলৈ পৰিচিত কৰিবলৈ জুবিনৰে দীৰ্ঘকালৰ বিশ্বস্ত সহযোগী শেখৰ গোস্বামী কৰিলে বৰ্ণনা। পিছফালৰ পৰা এজনে মাত লগালে, ঠেলা মাৰি দিওঁ নেকি? মুঠৰ ওপৰত কি উদ্দেশ্যেৰে জুবিনক পানীত নামিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল সেয়া এতিয়া এক সাঁথৰ হৈ পৰিছে। এইজন শেখৰ গোস্বামীয়ে এগৰাকী সাংবাদিকক এটা সাক্ষাৎকাৰত সেই অভিশপ্ত দিনটোত ঘটি যোৱা কেতবোৰ ঘটনাৰ সম্পৰ্কে প্ৰকাশ কৰিছে। কিন্তু ভিডিঅ'ৰ সৈতে সামঞ্জস্য নথকা ভাষ্য আগবঢ়াইছে শেখৰ গোস্বামীয়ে। জুবিন গাৰ্গক জোৰ কৰি কৰি পানীত নমাইছিল সাগৰলৈ লৈ যোৱা সহযোগীসকলে। ভাইৰেল হৈ পৰা ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে প্ৰথমে জুবিনে শেখৰ গোস্বামীক সাঁতৰ শিকোৱা বুলি উল্লেখ কৰিছে। তাৰ পিছতেই শেখৰে জুবিনক ব'লা তালৈ যাওঁ ব'লা বুলি কৈ পানীত নামি সিপাৰলৈ যাবলৈ অনুৰোধ কৰা বুলি কৈছে। সেই মুহূৰ্তৰ পাছতেই তাত উপস্থিত থকা এজনে কোৱা শুনা গৈছিল যে গৈ কিন্তু আকৌ ঘূৰি আহিব লাগিব দেই। গৈ ঘূৰি অহাৰ কথা কোৱাৰ পিছতেই আন এজনে কৈছে ঘূৰি আহিব লাগিব দেই, এইটো বেষ্ট, যোৱাটো সহজ। তাৰ পিছতে এজনে ক'লে ঠেলা মাৰি দিওঁ নেকি জুবিন দাক? মুঠৰ ওপৰত ইটোৰ পিছত সিটো এতিয়া ঘটনাৰ ৰহস্য ফাদিল হ'বলৈ গৈ আছে। জুবিন গাৰ্গক সাগৰত নমোৱাৰ পূৰ্বে কোনোবাই কৰাইছিলে নেকি বিষপান? হয়তো বিয়েৰ অথবা গাহৰিৰ মাংসৰ সৈতে বিষ মিহলাইছিলে নেকি জুবিন গাৰ্গৰ খাদ্যত? নহ'লে সৰ্বশৰীৰ কেনেকৈ নীলা হৈ পৰিল? তাকে লৈ এতিয়া সম্পূৰ্ণ অসমবাসী আশাবাদী যে উচিত তদন্ত হ'ব লাগে। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ লাগে। নীলা কেনেকৈ হ'ল শিল্পী জুবিন গাৰ্গ? পানীত ডুবিলে জানো গাৰ বৰণ নীলা হয়? এই কথা সকলোৱে জনা উচিত। গাৰ বৰণ নীলা হোৱাৰ মূল আঁৰত আছে নেকি বিষপান? এতিয়া মাথো অসমৰ জনতাই এটাই ক'ব বিচাৰিছে যে বিষপান কৰোৱাই হত্যা কৰা হৈছে নেকি শিল্পী জুবিন গাৰ্গক।